স্মাৰ্ট মিটাৰে এইবাৰ জলাকলা খুৱাইছে সত্ৰৰ ভকতক। ভাদমহীয়া গৰমত কাৰেণ্ট অবিহনি কৰিছে ভকত শুশ্ৰূষা। এতিয়া ভাদমহীয়া নাম প্ৰসংগত ব্যস্ত ৰাজ্যবাসী, ব্যস্ত প্ৰতিটো নামঘৰৰ নামঘৰীয়াকে ধৰি সত্ৰৰ ভকত বৈষ্ণৱ। এয়া দিয়কৰ কলীয়াপানীস্থিত শ্ৰী শ্ৰী আউনীআটী সত্ৰৰ লেখাৰু খগেন্দ্ৰনাথ লেখাৰুৰ বহাৰ পৰিৱেশ। বছৰৰ অধিকাংশ সময় মাজুলীত পাৰ কৰা এইগৰাকী আশীৰ্ধৰ ভকত ভাদমহীয়া নাম প্ৰসংগৰ বাবে কলীয়াপানীস্থিত আউনীআটী সত্ৰত বসবাস কৰিছে। ভাদমাহ বুলি বহাত অতিথিৰ পয়োভৰ অধিক হৈছে, কিন্তু তেওঁ বহাত নথকা অৱস্থাত পূৰ্বৰ মিটাৰ আঁতৰাই স্মাৰ্ট মিটাৰ সংযোগ কৰাত এতিয়া তেওঁৰ লগতে তেওঁৰ সংগীসকল তথা আলহী অতিথি প্ৰখৰ ৰ'দত কাৰেণ্ট অবিহনে দিন পাৰ কৰিবলগীয়া হৈছে। কি কাৰণে তেওঁৰ বহাত কাৰেণ্ট নাই সেই বিষয়ে অভিজ্ঞজনক সোধা পোছা কৰাতেহে স্মাৰ্ট মিটাৰ সংযোগৰ কথা অৱগত হয় যদিও মিটাৰটো কিদৰে ৰিচাৰ্জ কৰে তেওঁ বা তেওঁৰ সহযোগীসকল অৱগত নহয়, যাৰ বাবে এতিয়া বৰ বিপাঙত পৰিছে বৃদ্ধ ভকতগৰাকী। সেয়ে পুনৰ পূৰ্বৰ বিল অহা মিটাৰটো সংযোগ কৰি স্মাৰ্ট মিটাৰ খুলি নিবলৈ বিভাগীয় কৰ্তৃপক্ষক আহ্বান জনাইছে। এইটো ভাদ মাহ চলি আছে। ভাদমহীয়া আমাৰ সত্ৰত নাম কীৰ্তন আদি হৈ থাকে। অগণন ৰাইজ সত্ৰলৈ আহে, আলহীৰ যথেষ্ট আমাৰ বহাত ভিৰ হয়। কিন্তু এনে অৱস্থাতেই আমাৰ যিটো আগৰ পুৰণা মিটাৰ আছিলে লাইটৰ, সেই পুৰণা মিটাৰটো আমি নাইকিয়া অৱস্থাতে খুলি লৈ গৈ নতুন মিটাৰ, এইটো কি মিটাৰ কয় স্মাৰ্ট মিটাৰ নে কিবা বুলি পেলাই এটা গভৰ্ণমেণ্টে মানুহে মনে মনে আহি লগাই থৈ গ'লহি। গৈ এতিয়া কিবা বিল মানে মোবাইলত পইচা দিব লাগে। আমি বুঢ়া মানুহে এইবিলাক কথা বুজি বাজিও নাপাওঁ মোবাইলত কেনেকৈ পইচা দিব লাগে, কি কৰিব লাগে। আৰু তাৰ উপৰি এতিয়া লাইটটো হঠাতে কালি কাটি দিলে। এতিয়া ৰাইজৰ যি অসুবিধা ভোগ হৈছে ক'বলৈ আৰু তাক বৰ্ণনা দিছে। এনে অৱস্থাত এতিয়া আমি সেই চৰকাৰক তথা বিভাগীয় ডিপাৰ্টমেণ্টক এইটোৱে বিশেষভাৱে ক'ব বিচাৰোঁ যে আমাক এই নতুন যিটো মিটাৰ স্মাৰ্ট মিটাৰ নে কি মিটাৰ এইটো লগালে এইটো আমাৰ ইয়াৰ পৰা খুলি নিয়ক, নি নতুন আগৰ যিটো আমাৰ পুৰণা মিটাৰ আছিলে সেই পুৰণা মিটাৰটো বহুৱাই দি আগৰ নিচিনাকৈ আমাক মাহেকীয়া বিল দি থাকক। আমি মাহেকীয়া বিল পে'মেণ্ট কৰি আছোঁ আৰু থাকিম। বিল কিমান আহে এনেই আপোনাৰ? এনেই আগৰ আমাৰ বিল আহে 100 পৰা 150 টকাৰ ভিতৰত এনেকৈ আহে। কেতিয়াবা 2 টকা ইফাল সিফাল হয়, এইটো বেলেগ কথা, কিন্তু 100-150তকৈ অভাৰ অহা নাছিলে। এতিয়া এইটো বন্ধ হোৱাত মই খা খবৰ কৰি জানিব পাৰিছোঁ যে ফাইন নে চাইন বুলি পেলাই প্ৰথম হেনো এতিয়া লাইটটো আকৌ জ্বলাবৰ কাৰণে তেওঁলোকক 400 টকা এটা জমা দিব লাগে। তাৰ পাছতহে আকৌ নতুনকৈ বিল আহিব। গতিকে এতিয়া আমাৰ যথেষ্ট সমস্যা হৈছে। গতিকে সেয়ে আমি বিভাগীয় কৰ্তৃপক্ষক এইটো দাবী জনাইছোঁ আৰু অনুৰোধ জনাইছোঁ, তেখেতসকলে অনতিপলমে আমাক আগৰ পুৰণা মিটাৰটো লগাই দি আগৰ নিচিনাকৈ মাহেকীয়া বিল দি আমাৰ পৰা পইচা নিয়ক আৰু এই মিটাৰটো নতুন মিটাৰটো উঠাই লৈ যাওক। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।